নমস্কাৰ এপিএসসি এনফোর্সমেন্ট ইন্সপেক্টৰ সেফ স্কোৰ কিমান হ'ব কিমান এটেম্প কৰিব লাগিব কিমান এৰিব লাগিব বা কিমান এটেম্প কৰিলে ইন্টাৰভিউলৈ যোৱাৰ চান্সেছ থাকিব অলপ সেফ সাইডত থাকা যাব বা কোনটো পৰ্চনৰ পৰা কোনটো টপিকৰ পৰা কিমান কোৱেশ্চন আহিব পাৰে তাৰ বিষয়ে আজি ক'বলৈ গৈ আছো প্ৰথম কথা পৰীক্ষাৰ আগতে কিমান সেফ স্কোৰ হ'ব কিমান এটেম্প কৰিম সেই ভাৱটো এটা ডাঙৰ ভুল কাৰণ পেপাৰখন যদি সহজ আহে তেনেহলে কম যাব বাহিব পেপাৰখন টান হলে কমিব কিন্তু আমি যেটো মক টেষ্ট দিছো তাৰ ওপৰত ভিত্তি কৰিও আমি কালি পৰখি মানে এটা আপোনালোকক ক'ব পাৰিম যে ইমানখিনি হ'ব পাৰে ঠিক আছে কাৰণ মক টেষ্টৰ মই মাৰ্কছখিনি চাই আছো কোনে কিমান পাইছে আৰু যেহেতু বহু ষ্টুডেন্টে দি আছে গতিকে তাতে আমি এটা আভাস পাই যাম যে ইমানখিনি মাৰ্ক যাব পাৰে আৰু আপোনালোকেও যদি বিচাৰে মক টেষ্টটো জয়েন কৰিবৰ কাৰণে জয়েন কৰিব পাৰে ভাল ভাল কুৱেশ্যন আছে আৰু কুৱেশ্যনখিনি বিভিন্ন সোৰ্সৰ পৰা বা বিভিন্ন কুৱেশ্যন পেপাৰবোৰ চাই কেনেকুৱা কুৱেশ্যন উঠাইছে বা কোনটো কাৰেণ্ট এফেয়াৰ্স সেই সময়ত কেনেকুৱা উঠাইছে তেনেকৈ ৰিসাৰ্চ কৰি ভালদৰে বনোৱা গৈছে পেপাৰখন আৰু তেনেকুৱা এখন পেপাৰে আপোনালোকে পৰীক্ষাত দেখিবলৈ পাব গতিকে মক টেষ্টটো দিব পাৰে আৰু দিলে আমি গম পাম যে কিমান মাৰ্কছ উঠিব পাৰে হাইষ্ট মাৰ্ক কিমান গৈ আছে ঠিক আছে এতিয়া প্ৰথম কথা যদি চাই পেপাৰখন জেনাৰেল ষ্টাডিজ আৰু ট্ৰাফিক এণ্ড ট্ৰান্সপৰ্ট দুটা ভাগত ভগোৱা হৈ আছে যদি ভালদৰে মন কৰে কোড কিমান টপিক আছে সেইখিনি হিচাপত যদি চাই সেকেন্ড পাৰ্টটো আপোনাৰ 35% ওয়েটেজ আছে তথাপিও মোৰটো লাগি আছে তাত 20-25টা কুৱেশ্যন আহিব ম্যাক্সিমাম তাতকৈ বেছি কুৱেশ্যনটো আহাৰ চান্সেছ কম আছে যদি আগৰ পেপাৰ চাই তেনেহলে সেই পৰ্চনৰ পৰা ইমান কুৱেশ্যন আমি উঠোৱা দেখা নাই তথাপিও যেহেতু সিলেবাছত আছে পঢ়িবতো লাগিবই কি দিয়ে কি নিদিয়ে আমি ক'ব নোৱাৰো কিন্তু জেনাৰেল ষ্টাডিজৰ ভিতৰত আপোনাৰ সায়েন্স এণ্ড টেক ইকোনমি কম্পিউটাৰ নলেজ যিমানখিনি মেনশন কৰা আছে সকলোবোৰ টপিকৰ পৰা কুৱেশ্যন উঠাবই কিন্তু কম্পিউটাৰ নলেজৰ পৰা 4-5টা কুৱেশ্যন উঠাব মই আগৰ পেপাৰবোৰ চাইছো য'ত যদি এই পৰ্চনটো আছে তেনেহলে তাত কুৱেশ্যন উঠাইছে সায়েন্স এণ্ড টেকৰ পৰা 4-5টা কুৱেশ্যন উঠাই দিব ষ্টেটিক আৰু কাৰেণ্ট এফেয়াৰ্স মিলাই আৰু ইণ্ডিয়ান পলিটি সাবজেক্টৰ পৰা সদায় কুৱেশ্যন মানে ভালেখিনি কুৱেশ্যন আহে সেইটো সেই সাবজেক্টটো এৰিব নোৱাৰে আৰু তাৰ পৰা বহুত ডাঙৰ ভাষ্ট সাবজেক্ট হয় ক'ৰ পৰা কি উঠাই দিয়ে ঠিক নাই গতিকে তাৰ পৰা ভালেখিনি কুৱেশ্যন আহিব ঠিক আছে আৰু আসাম পাৰ্টটো বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু যেহেতু স্পেচিফিকেলি আপোনাৰ মেনশন কৰা হৈ আছে আসাম পাৰ্টৰ পৰা কুৱেশ্যন কি আহিব গতিকে সেইখিনি চাব পাৰে ঠিক আছে তো সৰু সৰু টপিকবোৰ এৰিব নোৱাৰি আৰু সেই ফালৰ পৰাই যদি আপোনালোকে ৰিসেন্ট হৈ যোৱা এক্সামবোৰৰ কুৱেশ্যন পেপাৰবোৰ চাই আৰু সিলেবাছখন চাই আপোনালোকে নিশ্চয় গম পাব আৰু মই সেইখিনি চাই আপোনালোকক কৈ আছো আৰু সেইখিনিৰ ওপৰতে ভিত্তি কৰি এই মক টেষ্টটো বনোৱা হৈছে আৰু আপোনালোকে দিব পাৰে আৰু ইয়াতে আমি মাৰ্কছখিনি গম পাম যে কিমান উঠিব পাৰে ঠিক আছে এতিয়া কিমানটা 100টা কুৱেশ্যন আহিব তাতে আপোনাৰ 200 মাৰ্কছ কিন্তু সেই 100 কুৱেশ্যনৰ ভিতৰত আপোনাৰ ৰিজনিংও আহিব কোৱান্টছো আহিব 10-12টা কুৱেশ্যন পাই যাব দুইটা মিলাই ঠিক আছে তাতো অকমান সময় লাগিব কৰোতে আৰু বহুত টপিক আছে সেই কাৰণে এনেকুৱা নহয় যে বহুতে কৈ আছে 200ৰ ভিতৰত 200 পাব লাগিব তেনেকুৱা কোনো কথা নাই যদি চাই মই লাষ্ট যদি এপিএসসিৰ আন্ডাৰত এক্সাম দিছিলো তেনেহলে পাব্লিক হেলথ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেন্টৰ যেটো পৰীক্ষা হৈছিল তাত দিছিলো তাত মোৰ ৰিটেন ক্লিয়াৰ হৈছিল তাত 5000 আছিল আপোনাৰ ক্যান্ডিডেটস 5-6000 মান আছিল আৰু ভ্যাকেন্সি 60 মান আছিল আৰু পেপাৰ বহুত ইজি আছিল তথাপিও কাট অফ কিমান গৈছে 120-119 তেনেকুৱা গৈছে জেনাৰেলৰ ওবিসিৰ আপোনাৰ 154 মান গৈছিল আৰু এসটি টো 100ৰ তলত গৈছিল ঠিক আছে গতিকে ইয়াত যদি চাই 27 আছে কিমান 27 নে 28 ভ্যাকেন্সি কিন্তু 32000 আছে ক্যান্ডিডেট আৰু 32000ৰ সকলে নিদিলো 25 হেটো দিব 20 দিব তথাপিও হাইটো যাব অলপমান কাট অফ হাই যাব ঠিক আছে ষ্টিল পেপাৰখন আমি সোৱাৰ পাছত ভালদৰে গম পাম আৰু সেই কাৰণে মই এটাই অনুৰোধ জনাও ম্যাক্সিমাম কৰিবলৈ ট্ৰাই কৰিব যিমান পাৰে শুদ্ধ কৰিবলৈ ট্ৰাই কৰিব ইয়াতে ভাবি নাযাব যে মই ইমানটাই কৰিম এইটো ভাবি নাযাব যে মই মেথছ এৰিয়ে দিম এইটো নাভাবিব যে মই এইখিনি পৰ্চন এৰিয়ে দিম কাৰণ এনেকুৱা হ'ব পাৰে যেটো আপুনি এৰিম বুলি ভাবে তাৰ পৰা সহজ কুৱেশ্যন আহিব পাৰে সেই কাৰণে বেসিক বস্তুখিনি হলো চাই যাব সকলোবোৰ টপিক এবাৰ হলো অলপ চাই যাব কেতিয়াবা লাগ ভাল থাকিলে যিখিনি পঢ়িছে তাৰ ওপৰত আহিব পাৰে ঠিক আছে আৰু মই ভাবো 140 প্লাস একে ক'ব নোৱাৰি তথাপিও 145 প্লাস 150 প্লাস বেয়া মাৰ্কছ নহব ভাল মাৰ্কছে হ'ব ইমান মাৰ্কছ পাব ইজি নহয় এখন পেপাৰত ভাবিও পাৰে যে 200 পাব কিন্তু পৰীক্ষা দিয়াৰ পিছত গম পাব যে 2 ঘণ্টাত কৰিব লাগিব দীঘল কুৱেশ্যন পঢ়োতেই সময় যাবগৈ ঠিক আছে তথাপিও আমি কুৱেশ্যন পেপাৰ পোৱাৰ পাছত আকৌ লগ পাম আৰু আপোনালোকে মকটো যদি দিব বিচাৰে মক টেষ্টটো দিয়ক
দিয়াৰ পাছত মাৰ্কছখিনি গম পাব কিমান পাইছে আৰু মই মাৰ্কছখিনি নামখিনি মেনশ্যন নকৰোঁ কিন্তু মাৰ্কছখিনি কিমান মাৰ্কছ গৈছে কি হৈছে এবাৰ ৰিলিজ কৰি দিম ঠিক আছে স্ক্ৰীনত দিয়া আছে কণ্টেক্ট কৰক মোক দিয়ক মোক দিয়াৰ লগে লগে আপোনালোকে PDF-টো পাই যাব তাৰ মেইলত কিমান শুদ্ধ হ'ল কিমান ভুল হ'ল আৰু কিমান মাৰ্কছ পালে সেইটো ওলাই যাব অ'কে থেংক ইউ